ভোগালীৰ লগত সংগতি ৰাখি ৰাজ্যৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেশীসকলে উদযাপন কৰিছে পৰম্পৰাগত পুহনাক উৎসৱ। দেশী জনগোষ্ঠীৰ কামৰূপ জিলা সমিতিয়ে বপুৰ চন্দ্ৰাত আয়োজন কৰে পুহনাক উৎসৱ। ভোগালী বিহুৰ লগত সংগতি ৰাখি দেশী জনগোষ্ঠীয় লোকসকলে আয়োজন কৰা পুহনা উৎসৱত পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে বিভিন্ন পিঠা-পনা তৈয়াৰ কৰি অতিথিসকলক আপ্যায়ন কৰে। তদুপৰি পুহনা উৎসৱত দেশী জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পৰম্পৰাগত সংস্কৃতিও প্ৰদৰ্শন কৰে। প্রথম ধন্যবাদ দিছো আপনার প্রতিদিন টাইমলৈ ধন্যবাদ দিছো। আমার পুষ্ণা উৎসৱটো আগতে পৰম্পৰাগত হিচাপে চলি আছিলে। আমাৰ যেটো দেশী জনগোষ্ঠী এই দেশী জনগোষ্ঠীটো আমাৰ আসলতে হিন্দুৰ পৰা ধৰ্মান্তৰিত হৈ মুছলমান হৈছে আৰু সেই পৰম্পৰা আমাৰ পূৰ্বৰ পৰা চলি আছিলে। সম্ভৱতঃ মাজতে অলপ বিলুপ্তিৰ পথত গৈছিলে, কিন্তু আৰু পৰম্পৰাটো আমি তাক মানে জাগ্ৰত কৰাৰ কাৰণে এটা আমি অব্যাহত ৰাখিছোঁ। তাৰমানে আপোনালোকে ভোগালীৰ মানে ভোগালীৰ লগত সংগতি ৰাখি পাতিছে? সংগতি বুলি ক'লে নহয়, সংগতি আগৰ পৰাই আছিলে, পৰম্পৰা চলি আছিলে। হয়তো মাজতে উৎসৱ পৰ্বৰ ধৰ্মীয় এটা বাধা-বাধকতাৰ কাৰণে অলপ বিলুপ্তি প্ৰায় হৈছিলে। আকৌ আমি এইটো জাগ্ৰত কৰি আৰম্ভ কৰিছোঁ। এইটো মানে হেৰি নহয়, ভোগালী আমাৰ পুষ্ণা বুলি কৈছিলে পূৰ্বৰ পৰাই, পুষ্ণা হিচাপতে এইটো চলি আহিছিলে।